সদায়ে হয়, এইটো সদায়ে হয়। এইটো আৰু কোনো অস্বাভাৱিক নহয়। মোক মুখ্যমন্ত্ৰী, বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 2017 চনতে নিজ মুখেৰে কৈছিল, মোৰ সাক্ষীও আছে তাৰ, যে অসমত কংগ্ৰেছ দল নিচিহ্ন কৰি দিম, অকল UDF বা ৰাইজৰ দলক জীয়াই ৰাখিম বিৰোধী হিচাপে। এইটো মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে বিত্তমন্ত্ৰী হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাই মোক কোৱা কথা। আৰু তৎসত্ত্বেও মই কংগ্ৰেছ কৰিম, বহুতেই কংগ্ৰেছ কৰিব, কাৰণ কংগ্ৰেছ দলটো আমি নীতি আদৰ্শৰ কাৰণে কৰোঁ। নগাঁৱৰ কথাটো এতিয়া মই ক'ব নোৱাৰিম। মই যোৱা এমাহ ধৰি সম্পূৰ্ণ বানৰ কামত ব্যস্ত আছোঁ। তথাপিতো আমি চেষ্টা কৰিম ভাল প্ৰাৰ্থী দি জয়যুক্ত হ'বলৈ। এইবাৰ আজি কৈছে যে ৰফল গৌৰৱকে ৰুটি বিখন বেলি ভোটৰ দিয়া আমি আজমল ডাঙৰীয়া কামত আছে বুলি কৈছে। আজমল ডাঙৰীয়া যিখিনি আজি মই কাকো অসন্মান নকৰোঁ। ৰিলিফৰ কাৰণে মই নিজে হিতেশ্বৰ শইকীয়া ফাউণ্ডেশ্যনত 1 টকা, 5 টকা, 10 টকা, 20 টকালৈকে পাইছোঁ। সেই গতিকে যে যেনেকৈ পাৰে হিয়াও জাৰি দিছে। কিন্তু আজমল ডাঙৰীয়াই যিখিনি কৰিছে, তেখেতে এই কথাটো কেতিয়াও নকয় যে তেখেতে তেওঁৰ যিটো নাম হৈছে আজমল ফাউণ্ডেশ্যন, আজমল ডুবাইত যি তেওঁ নাম কৰিছে, বিদেশত যি ধন আৰ্জন কৰিছে, এই গোটেইখিনি কিন্তু মোৰ নাজিৰাত থকা নামটি অঞ্চলৰ সাঁচি গছৰ পৰা তেওঁ ব্যৱসায় কৰি পেলাই ধনী হৈছে। সেই গতিকে ইংৰাজীত এটা কথা কয়, কৰ্পৰেট ছ'চিয়েল ৰেছপনচিবিলিটি। সেই ৰেছপনচিবিলিটি অনুসৰি যি অঞ্চলত তেওঁলোকে ব্যৱসায় বাণিজ্য কৰে, তাৰ এটা অংশ 3% আচলতে ঘূৰাই দিব লাগে সেই অঞ্চলৰ জনগণৰ স্বাৰ্থত। এতিয়া বানপানীৰ সময়ত তেওঁ এই কাম কৰিছে, অন্য সময়ত মই দেখা নাই, সেইকাৰণে মই তেওঁক ধন্যবাদ দিছোঁ। ইয়াত মই তেওঁৰ CSR দায়িত্ব পালন কৰিছে বুলিয়ে মই ধৰি লৈছোঁ। আৰু ONGC নিচিনা প্ৰতিষ্ঠানক মই ধিক্কাৰ দিছোঁ যে তেওঁলোকে ইমান আমাৰ ভূগৰ্ভৰ পৰা গোটেইখন লৈ যায়, তেওঁলোকে কিন্তু নিজৰ কোনোবা অফিচাৰ ক্ষতিগ্ৰস্ত হৈছে 3 লাখ 4 লাখ টকাকৈ দিছে। মই তেওঁলোকক সাধাৰণ মানুহক ৰিলিফ দিব কোৱাৰ পিছত তেওঁলোকে এটা ফটো দিছে আমাক। এটা কথা দেখাইছে যে আপুনি যি সময়ত মই অধিক কাম কৰিম বুলি কোৱা নাছিলোঁ। মই কৈছিলোঁ যে প্ৰতি মাহে মাহে মই বিপদৰ সময়ত নাজিৰা সমষ্টিৰ ৰাইজক দায়িত্বত থাকোঁ নাথাকোঁ সহায় কৰিম। হয়, মোক কিন্তু ঈশ্বৰে, যদিও ৰাইজৰ দুৰ্ভাগ্য, মোৰ সৌভাগ্য যে মই তেখেতসকলক সহায় কৰিব পাৰিছোঁ। কিন্তু এনেকুৱা কামত মোৰ ইমান ডাঙৰ দুৰ্যোগ হ'ব বুলি মই কেতিয়াও ভবা নাছিলোঁ। যদিও ইয়াৰ পূৰ্ব ইংগিত মই অসম চৰকাৰক জনাইছিলোঁ। অসম চৰকাৰৰ দায়িত্বহীনতাৰ বাবে অসমীয়া মানুহৰ আজি জীৱনজোৰা উপাৰ্জন মুহূৰ্ততে পানীৰ লগত মিলি গ'ল। মুখ্যমন্ত্ৰী প্ৰায় আপোনাৰ কথা কৈছে, আপুনি চিঠি লিখে কিন্তু হোৱাটছআপত মেছেজ নকৰে। চিঠি মই এতিয়া চিঠি নপঢ়িলে এইটো ভুল কথা, কাৰণ আমাৰ সকলো তথ্য চিঠিৰ ভিত্তিত হয়। চৰকাৰী নথি, চৰকাৰী অফিচিয়েল মেমৰেণ্ডাম, অফিচিয়েল ডকুমেণ্ট হোৱাটছআপত দিলে হোৱাটছআপটো কোনোবাই ডিলিট কৰি দিব পাৰে। মুখ্যমন্ত্ৰীয়ে যিহেতু তেওঁ এজন পলৰীয়া মানুহ, তেওঁ এজন মিছলীয়া মানুহ, হোৱাটছআপত ডিলিট কৰিব পাৰি, হেক কৰিব পাৰি, ক'ব পাৰি। সেই গতিকে মই চিঠি লিখিলে তেওঁ ভয় কৰে। আৰু মোৰ চিঠিবিলাক এতিয়া মই আপোনালোকক এখন এখনকৈ দেখাই আছোঁ। কেনেকৈ মই বান নিয়ন্ত্ৰণ মন্ত্ৰীক চন্তকত বান্ধ লাগে বুলি কৈছিলোঁ, প্ৰজাবস্তি মাজগাঁৱত বান্ধ লাগে বুলি কৈছিলোঁ। তেওঁলোকে মোক সেইবিলাক যোৱা 10 বছৰ নিদিলে। সেইবিলাক জেগা আজি বানত নিচিহ্ন হৈ গ'ল। ইয়াৰ নথি আছে। ঠিক তেনেকৈ মই যিটো অসমৰ সীমান্ত, অসমৰ মাটিত নাগালেণ্ডৰ বুলি কৈ অবৈধ ব্যৱসায় কৰে বুলি কোৱাৰ কাৰণে এটা সময়ত অসম চৰকাৰে CID তদন্ত দিছিল। সেই CID তদন্ত কি হ'ল মই নাজানো। মই DGPক চিঠি লিখা প্ৰমাণ আছে। মই এখন এখনকৈ আপোনালোকক দেখাই থাকিম। আপোনালোকে গম পাব কিমান দায়িত্ব জ্ঞানহীনভাৱে যোৱা 10 বছৰ অসমৰ ৰাইজক সপোনত বিভোৰ কৰি দুটামান পইচা দি পেলাই আমাৰ সা সম্পত্তি, আমাৰ জীৱন ধ্বংস এই BJP চৰকাৰ কৰিলে।